নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছোঁ প্ৰথমটো খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব এতিয়া কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। দিব লৈছে এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব এতিয়া কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। যুৱকসকলে কৰিব পাৰিব আবেদন। শীঘ্ৰেই সাজু কৰক নথি পত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতেই লাভ কৰিব দাইল চেনি নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব এতিয়া ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজ সাহায্য। মাত্ৰ 300 টকাতেই লাভ কৰিব এতিয়া উজ্জ্বলা ৰন্ধন গেছ। মুখ্যমন্ত্ৰীয়ে সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীয়েও পাব এতিয়া 250 টকাৰ ৰাজ সাহায্য। পৰৱৰ্তী খবৰ। পুনৰ বিশ্ব কঁপাই যোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনা। মাজ আকাশতেই হাহাকাৰ পৰিস্থিতি। দুৰ্ঘটনাত 10জনকৈ যাত্ৰীৰ কৰুণ মৃত্যু হয়। দিব লৈছে এটা ব্ৰেকিং নিউজ। পুনৰ বিশ্ব কঁপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা। মাজ আকাশতেই হাহাকাৰ পৰিস্থিতি। দুৰ্ঘটনাত 10জনকৈ যাত্ৰী নিহত হয়। 2 ক্ৰু মেম্বাৰসহ বিমানখনত আছিল 10গৰাকীকৈ লোক। জৰুৰীকালীন অৱতৰণৰ চেষ্টা চলোৱাৰ সময়তেই দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। এখন ফুটবল খেলপথাৰত অৱতৰণৰ চেষ্টা চলাইছিল বিমানখনে। মুহূৰ্ততেই জ্বলি ছাই হৈ যায় বিমানখন। মেক্সিকোত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰে পৰা আৰম্ভ হ'ব জুবিন গাৰ্গৰ কাণ্ডৰ শুনানি। কোনে কেনেকৈ কৰিলে এই কাণ্ড? 7 অভিযুক্তৰ ফাদিল হ'ব এতিয়া ৰহস্য। দিব লৈছে এটা ব্ৰেকিং আপডেট। আজিৰে পৰা আৰম্ভ হ'ব জুবিন গাৰ্গৰ কাণ্ডৰ শুনানি। কোনে কেনেকৈ কৰিলে এই কাণ্ড? 7 অভিযুক্তৰ ফাদিল হ'ব এতিয়া ৰহস্য। ভাৰ্চুৱেলি লোৱা হ'ব এতিয়া 7 অভিযুক্তৰ ভাষ্য। নিৰাপত্তাৰ খাতিৰত ভাৰ্চুৱেলি লোৱা হ'ব এতিয়া অভিযুক্তৰ ভাষ্য। জুবিন গাৰ্গক কিদৰে কৰা হ'ল হত্যা সকলো ক'ব লাগিব এই 7 অভিযুক্তই। চাৰ্জশ্বিটত থকা প্ৰতিটো অভিযোগৰ প্ৰমাণ প্ৰতিফলিত হ'ব আদালতত। আদালতক ক'ব লাগিব এতিয়া ছিংগাপুৰৰ ঘটনাৰ সকলো কথা। 19 ছেপ্টেম্বৰ দিনা জুবিন গাৰ্গক প্ৰায় 75 মিনিট সময় সাগৰৰ পাৰত পৰি থকা বুলি উল্লেখ আছে চাৰ্জশ্বিটত। ইয়ত পাৰ্টি কোনে আৰু কাৰ অন্তৰালত আয়োজন কৰিছিল সকলো স্পষ্ট হ'ব এই কথা। নিশা জুবিন গাৰ্গক সুৰাপান কৰাবলৈ অমিত প্ৰভাক কোনে দিছিল দায়িত্ব? আদালতৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব 7 অভিযুক্তই। আৰু এই 7 অভিযুক্তৰ শাস্তি কি হোৱাটো বিচাৰে আপোনালোকে কমেণ্ট বক্সত আমাক জনাব পাৰিব। পৰৱৰ্তী খবৰ। শিক্ষাৰ্থীৰ শ্ৰেণীকোঠাত উপস্থিত নাথাকিলে অভিভাৱকলৈ যাব এতিয়া মেছেজ। বিদ্যালয় শিক্ষাত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি ডিজিটেলি মনিটৰ কৰা হ'ব। একেৰাহে 5 দিন উপস্থিত নাথাকিলে অভিভাৱকলৈ যাব মেছেজ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰে ডাঙৰ ঘোষণা। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষাৰ্থীৰ শ্ৰেণীকোঠাত উপস্থিত নাথাকিলে অভিভাৱকলৈ যাব এতিয়া মেছেজ। বিদ্যালয়ৰ শিক্ষাত ছাত্ৰ ছাত্ৰীৰ উপস্থিত ডিজিটেলি মনিটৰ কৰা হ'ব। শিক্ষা সেৱা সেতুৰ জৰিয়তে এই নতুন সেৱা মুকলি কৰা হৈছে। অভিভাৱক আৰু শিক্ষাৰ্থীৰ বাবে মুকলি কৰা হৈছে এই সেৱা। ইয়াৰ বাবে সকলো অভিভাৱকৰ নম্বৰ সংগ্ৰহ কৰা হ'ব। একেৰাহে 5 দিন উপস্থিত নাথাকিলে অভিভাৱকলৈ যাব এতিয়া মেছেজ। অভিভাৱকৰ বিচৰা হ'ব অনুপস্থিতিৰ কাৰণ। শিক্ষাৰ্থীৰ শ্ৰেণীকোঠাত এতিয়া উপস্থিত নাথাকিলে অভিভাৱকলৈ যাব এতিয়া মেছেজ। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। মিয়াৰ সমৰ্থনত মুকলিকৈ নামিল এতিয়া কংগ্ৰেছ। অবৈধ মিয়াক উচ্ছেদ চলোৱাৰ বাবেই দুখ পাইছে কংগ্ৰেছে। মিয়াক ৰক্ষণাবেক্ষণ দিবৰ বাবে মানৱ অধিকাৰ আয়োগত দাখিল কৰিছে
আবেদন দিব লৈছে এটা ব্ৰেকিং নিউজ মিয়াৰ সমৰ্থনত মুকলিকৈ নামিল এতিয়া কংগ্ৰেছ অবৈধ মিয়াক উচ্ছেদ চলোৱাৰ বাবে দুখ পাইছে কংগ্ৰেছে অবৈধ মিয়াৰ জৰিয়তে দীৰ্ঘদিন ধৰি ভোটৰ ৰাজনীতি কৰি আহিছিল কংগ্ৰেছে অৱশেষত অবৈধ মিয়াৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত হাহাকাৰ লাগিছে মিয়াৰ ৰক্ষক কংগ্ৰেছ উচ্ছেদৰ নামত এতিয়া মিয়াক হাৰাশাস্তি কৰা বুলিও উত্থাপন কৰিছে অভিযোগ মিয়াক ৰক্ষণাবেক্ষণ দিবৰ বাবে মানৱ অধিকাৰ আয়োগত দাখিল কৰিছে আবেদন এটা গৌৰৱ গগৈ ঘনিষ্ঠ ইমদাদ হুছেইনে দাখিল কৰে এই অভিযোগ পত্ৰ পৰৱৰ্তী খবৰ কুকৰ্ম কৰি আৰক্ষীৰ জালত আজম আলী সাইফুল আলী আৰু ৰূপচান্দ আলী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰী জব্দ কৰিছে এটা উদ্ধাৰ চাইকেল মটৰ চাইকেলৰ বহু যন্ত্ৰণাংশ দিব লৈছে এটা ব্ৰেকিং নিউজ কুকৰ্ম কৰি আৰক্ষীৰ জালত এতিয়া আজম আলী আৰু সাইফুল আলী লগতে ৰূপচান্দ আলী আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰী উদ্ধাৰ কৰিছে চাইকেল মটৰ চাইকেলৰ বহু যন্ত্ৰণাংশ চুৰি হোৱা মটৰ চাইকেলৰ যন্ত্ৰ খুলি বিক্ৰী কৰাৰ সন্দেহ কৰিছে এটা ডেম্পত মজুত কৰি ৰাখিছিল 40 কুইণ্টেলতকৈও অধিক গাড়ীৰ সামগ্ৰী হাজোৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰিছিল এই সামগ্ৰীসমূহ দদৰা আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ সামগ্ৰী এটা দীৰ্ঘদিন ধৰি চুৰি সামগ্ৰীৰ এই বৃহৎ নেক্সাছ গঢ় লৈ উঠাৰ সন্দেহ কৰা হয় পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে সংখ্যালঘু এলেকাত শূন্য হোৱাৰ দিশে কংগ্ৰেছ ২৬ৰ নিৰ্বাচনৰ পূৰ্বেই হুৰা খহিছে কংগ্ৰেছৰ ভেটি সংখ্যালঘু এলেকাত শূন্য হোৱাৰ দিশে কংগ্ৰেছ ২৬ৰ নিৰ্বাচনৰ পূৰ্বেই হুৰা খহিছে এতিয়া কংগ্ৰেছৰ ভেটি দলীয় নেতৃত্বৰ প্ৰতি আস্থা হেৰুৱাইছে কংগ্ৰেছ ত্যাগ কৰিছে এতিয়া শ কংগ্ৰেছীয়ে দলগাঁৱত কংগ্ৰেছৰ শূন্য হোৱাৰ দিশে ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে এৰিছে কংগ্ৰেছৰ হাত এৰি দলে বলে ওলাই আহিছে এতিয়া সকলো পৰৱৰ্তী খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা আজিয়ে কৰি লওক জিঅ' টেকিং শীঘ্ৰেই প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা আজিয়ে কৰক এই তিনিটা কাম সবিশেষ জনাই আছো আপোনালোকক চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল এটা ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা দিব লাগিছো পৰৱৰ্তী খবৰ নৱবৰ্ষৰ আনন্দক লৈ আহি গ'ল নিৰ্দেশনা জাৰি কৰা হৈছে BNSSৰ 163 ধাৰা নৱবৰ্ষ উদযাপনৰ পূৰ্বেই জাৰি কৰা হৈছে 6টাকৈ কঠোৰ নিয়ম কি নিয়ম জাৰি কৰিছে আপোনালোকক সবিস্তাৰে জনাই আছো নৱবৰ্ষৰ আনন্দক লৈ আহি গ'ল এতিয়া নিৰ্দেশনা জাৰি কৰা হৈছে BNSSৰ 163 ধাৰা নৱবৰ্ষৰ উদযাপনৰ পূৰ্বেই জাৰি কৰা হৈছে 6টাকৈ কঠোৰ নিয়ম উলংঘা কৰিলেই কঠোৰ হ'ব প্ৰশাসন এটা ভুল কৰিলেই আপোনাৰ বিপদ নিশ্চিত প্ৰথমটো নিয়ম হৈছে মদ্যপান কৰি চলাব নোৱাৰিব বাহন আৰু দ্বিতীয়তে হৈছে উচ্চ স্বৰত মাইক বজাই ডিজে বজাই হুলস্থুল কৰিব নোৱাৰিব তৃতীয়তে হৈছে বাইক চালক আৰোহীয়ে কৰিব নোৱাৰিব খুৰা সেৱন 4 নম্বৰতে হৈছে বাইক মডিফাই কৰি কৰিব নোৱাৰিব ষ্টাণ্ট 5 নম্বৰতে হৈছে বনভোজস্থলী ৰাজহুৱা স্থানত ফুটাব নোৱাৰিব ফটকা আৰু 6 নম্বৰতেই হৈছে মদ্যপান কৰি ৰাজপথত কৰিব নোৱাৰিব ড্ৰাইভিং পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে জুবিন গাৰ্গৰ অনিচ্ছা সত্ত্বেও ছিংগাপুৰলৈ যাবলৈ বাধ্য কোনে কৰাইছিল ছিংগাপুৰৰ অনুষ্ঠান কৰাৰ ইচ্ছা নাছিল জুবিন গাৰ্গৰ কিন্তু কাৰ হেঁচাত পৰি জুবিন গাৰ্গে ছিংগাপুৰলৈ যাবলৈ লৈছিল এটা চাৰ্জশ্বিটত ভয়ংকৰ তথ্য আহি পৰিছে দিব লৈছে এটা ব্ৰেকিং নিউজ 12,000 পৃষ্ঠাৰ জোৰা চাৰ্জশ্বিটত চাঞ্চল্যকৰ তথ্য জুবিন গাৰ্গৰ অনিচ্ছা সত্ত্বেও ছিংগাপুৰলৈ যাবলৈ কোনে বাধ্য কৰাইছিল ছিংগাপুৰৰ অনুষ্ঠান কৰাৰ ইচ্ছা নাছিল জুবিন গাৰ্গৰ অসুস্থ দেহাৰে ছিংগাপুৰত অনুষ্ঠান কৰাত অমান্তি হৈছিল জুবিন গাৰ্গ
কিন্তু কাৰ হেঁচাত পৰি জুবিন গাৰ্গ ছিংগাপুৰলৈ যাবলৈ লৈছিল। ছিংগাপুৰৰ যাবলৈ সিদ্ধাৰ্থ শেখৰে বাৰে বাৰে জুবিন গাৰ্গক কিয় কৈ আছিল? সিদ্ধাৰ্থৰ সৈতে সেই বিষয়ত লৈ মতানৈক্য হৈছিল নেকি জুবিন গাৰ্গৰ? এটা ছিংগাপুৰলৈ জুবিন গাৰ্গক লৈ যোৱাৰ বাবে কিয় ইমান উঠি পৰি লাগিছিল সিদ্ধাৰ্থই? চাৰ্জশ্বিটত আছে এই সকলোবোৰ তথ্য।